গুৱাহাটীত আজি ৰাতিপুৱা ধুনীয়াকৈ শুই উঠি সুন্দৰকৈ বনোৱা লাল চাহ একাপ তৃপ্তিৰে খাবলৈ ল'লোঁ। লাল চাহ কাপ খাই থাকোঁতেই এওঁ গা ধুবলৈ বাথৰুমত সোমোৱাৰ ব্যস্ততা দেখি পাওঁতকৈ মনলৈ আহিল যে আজি ছোৱালীজনীৰ গুৱাহাটী ইঞ্জিনিয়াৰিং কলেজত এডমিশ্যন ল'বলগীয়া আছে। সেয়েহে ততাতৈয়াকৈ নিজেও সাজু হৈ ওলালোঁ। এওঁ গা পা ধুই মন্দিৰত সেৱা কৰাই গৈ মানে আমি মাক জীয়েকে সাজু হৈ ওলাই ল'লোঁ। আৰু এওঁ ৰেডি হোৱাৰ পাছত আমি আটাইকেইটাই ছোৱালীৰ এডমিশ্যন ল'বলৈ বুলি আছাম ইঞ্জিনিয়াৰিং কলেজলৈ ওলাই গ'লোঁ। ঘৰৰ পৰা ওলাই যাওঁতেই বুকুখন দূৰ দূৰকৈ কঁপিবলৈ আৰম্ভ কৰিলেই নহয়। 18 বছৰে মাক বাপেকৰ বুকুৰ মাজত সোমাই ৰখা ছোৱালীজনীক হঠাতেনো কেনেকৈ অকলশৰীয়াকৈ এৰি থৈ আহিম। কিন্তু উপায়োতো নাই, এওঁ বুজাইছে। সেয়েহে যিমান পাৰোঁ সহজ হৈ থাকিবলৈ চেষ্টা কৰিছোঁ। দিছপুৰ ল কলেজৰ কাষতে থকা বাৰ ঘৰৰ পৰা আছাম ইঞ্জিনিয়াৰিং কলেজৰ হোষ্টেললৈ প্ৰায় 23 কিলোমিটাৰমান দূৰ হ'ব। এই সময়খিনি তাইৰ মুখলৈ চাই চাই মাত্ৰ এইটোৱে ভাবি আহিছোঁ, তাই হোষ্টেল লাইফটো এডপ্ট কৰিব পাৰিবগৈতো।